হাই বন্ধুসকল, এতিয়া মই আহিছোঁ চেৰাপুঞ্জী ডাবল ডেকাৰ ছিংগল ডেকাৰ ব্ৰিজলৈ আৰু লগতে আছে মোৰ দীপক। আমি দীপক আৰু মই যাব লাগিছোঁ। আৰু বেছি নাই, অলপ আছে ছিংগল ডেকাৰ। আগত ডাবল ডেকাৰ আছে, আমি ডাবল ডেকাৰ নাযাওঁ আজি, নেক্সট টাইম ট্ৰাই কৰিম। আজি ছিংগল ডেকাৰ। হা, মই আগতে 3 বাৰ গৈছোঁ ডাবল ডেকাৰ, এতিয়া ছিংগল ডেকাৰ তহঁতৰ কাৰণে গৈ আছোঁ। ভাই যাই আছে আগে আগে। মোক ক'ত আহিব লৈ দিয়া এইটো কাউণ্টাৰ। আচ্ছা, এইফালে যাম ন? আচ্ছা, আমি এইফালে নামি আহিছোঁ। মোটামুটি কিমান চিনি নামিলোঁ দীপক এতিয়ালৈ? ऊपर से यहाँ तक 2100 यहाँ तक। আচ্ছা, আমি এতিয়া মোটামুটি ওপৰৰ পৰা য'ত আমি গাড়ী পাৰ্কিং কৰিছোঁ তাৰ পৰা ইয়ালৈকে 2100টা চিৰি নামিছোঁ আৰু মোটামুটি আৰু 20টামান চিৰি নামিব লাগিব চাগে, আৰু 30টামান ন? 30টামান চিৰি অকল ছিংগল টেকাৰ। হা, ডাবল টেকাৰটো আৰু যাব লাগিব। আমি এইখিনি পাইছোঁ আৰু দেই বন্ধুত, আৰু দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। এইটো আমি আহি পাইছোঁ। আৰু এইফালে পুৰা বেতৰ গছ আছে। এইবোৰ কি গছ নাজানো আমি, এইবোৰ দেখিছানে? লতা বুলি কয় কিবা দেই, নাজানো। হ'লেও ভাল লাগিছে কিন্তু আহি। আৰু লগতে আমাৰ ভৰিৰ কেইখনো কঁপি আছে খোজকাঢ়োঁতে আৰু খোজকাঢ়িব নোৱাৰা হৈছোঁ এতিয়া। আৰু তো লাহে লাহে যাম আৰু যিমানখিনি পাৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বন্ধুসকল, আহি পালোঁ এতিয়া ইয়াতে, আৰু এইবোৰ দেখাবলৈ চেষ্টা কৰিছোঁ। ডাঙৰকৈ এইটো ভিডিঅ' বনাইছোঁ বাৰু, কিন্তু এইটো এনেকৈ দেখাইছোঁ আৰু মোৰ মুখৰ পৰা দেখালোঁ। হামেছে কি হৈ গৈছোঁ, 200 চিৰি 2200 চিৰি নামি আহোঁতে গতি হৈছে, আৰু উঠিবতো আছেই ইমান বেছি। তো আহি পাইছোঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ দেই। এইটো আমাৰ দীপক ঘূৰি গৈছে বেচাৰা। দীপক, কেনে ফিলিং? তই কেইবাৰ আহিছা? মোৰ ফাৰ্ষ্ট টাইম। আৰু মই ডাবল টেকাৰ দি যাম, মোৰ দম নাই, মোৰ এইখিনিতে দম শেষ। অ'কে ডান, অ'কে। তো আমি এতিয়া দেখাই আছোঁ আপোনালোকক যোনটো গছৰ ব্ৰিজ বুলি কয়, ছিংগল ডেকাৰ লিভিং ব্ৰিজ চেৰাপুঞ্জী। তো এইটো হয়, আৰু এইটো নংৰিহাট বুলি কয় এইটো গাঁওখনৰ নাম। তো এইডাল গছৰ পৰা হৈছে, এইডাল গছ হয় ব্ৰিজ হোৱা মেইন গছটো এইটোৱে। তো আমাৰ এইটো বটগছ হয়, ডাঙৰ বটগছ বুলি কয় এইটো, আহঁত গছ যোনটো ডাঙৰটো। এই পাতবিলাক চাব পাৰে, আৰু ইয়াতে চাওক তলৰ ভিউটো চাওক কেনেকুৱা ধুনীয়া। আৰু এইটো আমাৰ মিনাল আছে লগত, আৰু এইটো ইয়াতে মাটি নাই, পুৰা শিল, আৰু শিলৰ এনেকৈ হৈছে, কোনো ভাঙাৰ কোনো চান্স নাই মানে, পুৰা তলৰ পৰা আহিছে, একদম মজবুত হয়। আৰু এইটো ডাঙৰ শিপা হয় গছত, বহুত মজবুত হয়। দীপক নামি আছে, দীপক নামি যা, লাহে লাহে চিলিব যাবি কিন্তু সাৱধান দে ভাই। আছেনে? অ'কে। যোনখন ব্ৰিজৰ নদী আছে এইখন তলত, একদম পুৰা শিপাৰ মাজে মাজে আহি আছোঁ আমি। খুব ধুনীয়া চিনাৰী, কোনোবা আহিব পাৰে, কিন্তু বেছিভাগতো মানুহ আহিছে। তো নাহাবোৰৰ বাবেও কৈছোঁ আহিব পাৰে, বিৰাট ধুনীয়া, কিন্তু অকণমান কষ্ট হ'ব নামাওঁতে বা উঠাওঁতে। 2200 চিৰি উঠাৰ ডাইৰেক্ট কিয়া আপ হয়, মানে হেলিমেট টাইপ নহয়, এইবিলাক একদম খাৰা আপ হয়। গতিকে নিজে অকণমান সাৱধানে উঠিব, সাৱধানে নামিব। আৰু নাহাবোৰৰ কাৰণে কৈছোঁ আহিব পাৰে দেই, ভাল হয়, আহিলে লছ নাই, আহিব ভালকৈ চাই যাব পাৰিব। আৰু পাৰিলে সৰু ল'ৰা ছোৱালী লৈ নাহিব হা, আপোনালোকৰ কষ্ট হ'ব, গতিকে সৰু ল'ৰা ছোৱালী লৈ নাহিব, কাৰণ বহুত চিৰি উঠিব লাগে ন। গতিকে আপোনালোক অনুৰোধ কৰি কোৱা যে সৰু ল'ৰা ছোৱালী আৰু বয়সস্থ মানুহৰ লগত লৈ নাহিব দেই, প্লিজ। দীপক আহি পালে তলত, ভাল লাগিছে নে ভিডিঅ'? ইয়াত পানীটো বিৰাট ধুনীয়া চাফা পানী আছে বৰ্তমান এতিয়া, আৰু চাগে বৰষুণ দিলে চাগে ইয়াত নামিব নোৱাৰা যাব, কাৰণ যিটো মানে চিটুৱেশ্যন আছে পাথৰবোৰ, গতিকে পানীটো বহুত স্পীড আহে চাগে। তো এতিয়া পানী নাই বাৰু, নামি তললৈ চাব পৰা হৈছে, কিন্তু যেতিয়া বৰষুণ চিজন আহিব তেতিয়া ইয়াত নামিবৰ কাৰণে বহুত অসুবিধা হ'ব। পানীবোৰ বহুত চাফা আৰু ধুনীয়া চিনাৰী, কিন্তু মই একদম ফাৰ্ষ্ট টাইম অহাৰ কাৰণে ভিডিঅ' বনাইছোঁ, আপোনালোকক নাভাবিলোঁ ভিডিঅ' বনাইছোঁ, কিন্তু মই ফাৰ্ষ্ট টাইম অহাৰ কাৰণে মোৰ কাৰণে বা ৰাইজৰ কাৰণে মই ভিডিঅ'টো বনাই দিছোঁ। গতিকে আপোনালোকে বেয়া নাপাব, আৰু লগতে আমাৰ চেনেলবোৰ ছাবস্ক্ৰাইব কৰি দিব, মোৰ চেনেলটো আৰু দীপকৰ চেনেলটো। গতিকে আপোনালোক মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব, লগতে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব, দীপকতো কৰি দিব। আৰু ভিডিঅ'বোৰ এনেকৈ বনাবলৈ চেষ্টা কৰিম। মই বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ, আৰু দীপকে মাজে মাজে বনাই থাকে, কিন্তু মই ফাৰ্ষ্ট টাইম নহয়, বহুত দিনৰ মূৰত বনালোঁ, আৰু মানে মোটামুটি 3-4 মাহ পিছত ভিডিঅ' বনাইছোঁ। লিভিং ব্ৰিজ পুৰা ফাইনেলি শেষ কৰিলোঁ, আৰু আমাৰ মিনাল ভাইক লৈ আহিছোঁ। মিনাল ভাই বহুত ইণ্টাৰেষ্ট আছিল আহিবৰ কাৰণে। তো আমি যাওঁ, বাই। তো
তো এইটো লিভিং ৰোড ব্ৰিজ আমাৰ ফাইনেলি খতম হ'ল। মইতো আগতে বহুতবাৰ আহিছোঁ, আমাৰ মৃণাল ভাই অহা নাছিল, তো মৃণাল ভাইক লৈ আহিছোঁ আৰু এতিয়া আমি যাই আছোঁ। এতিয়া আমাৰ 2200 চিৰিতে উঠি যাব লাগিব। লগতে চাব ছিংগল ডেকাৰ ব্ৰিজটো পোৱাৰ আগতে ইয়াতে এখন চানবোৰ্ড মাৰি থোৱা আছে, 2000 টকাৰ ফাইন আছে। মানে এইফালে এতিয়া ৰাস্তা আছে, এইটো যদি যাব লগা যায় ইয়াত ফাইন দিব লাগিব। এই গতিটো